हेलो स्टूडेंट वेलकम टू माय यूट्यूब चैनल टीआर नॉलेज। तो जिসকল ষ্টুডেণ্টে 2024 বৰ্ষত ক্লাছ 10ত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে ফাইনালি সিহঁতৰ বাবে এটা ভাল খবৰ আহিল। ষ্টুডেণ্টছ তোমালোকৰ মনত নিশ্চয় বহুত দিন ধৰি এটা প্ৰশ্ন উদয় হৈ আছে যে এইবাৰ আনন্দৰাম বৰুৱা এৱাৰ্ডৰ যি টকা সেয়া দিবনে নাই। তো চিন্তাৰ কোনো কাৰণ নাই, এইকেইদিন যিহেতু আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাছিল সেয়ে মই তোমালোকক জনাব পৰা নাছিলোঁ। ফাইনেলি এটা আপডেট আহিল। তো আপডেটটো কি মই তোমালোকক দেখাই আছোঁ। তাৰ আগত যদি তোমালোকে আমাৰ চেনেলটোত পোনপ্ৰথমবাৰৰ ভিজিট কৰিছা তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে আমি আগতীয়াকৈ আপডেট দিয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পোনপ্ৰথমে তুমি লাভ কৰিবলৈ সক্ষম হোৱা। আৰু ভিডিঅ'টো সম্পূৰ্ণলৈকে চাবা, স্কিপ কৰিলে বুজি নাপাবা। তো বলা আপডেটটো কি আমি চাই লওঁ। তো তোমালোকে ইয়াত চাবলৈ পায়েই আছে যে ইয়াত ধুনীয়াকৈ লিখা আছে From the academic year, both boys and girls who score more than 75% marks will receive 10,000 as a one-time financial grant under the Anandaram Boruwa scheme. অৰ্থাৎ এই বছৰ HLC পৰীক্ষাত যিসকল ল'ৰা ছোৱালীয়ে 75% বা তাতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে সিহঁতক অসম চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ স্কিমৰ আণ্ডাৰত প্ৰত্যেক ষ্টুডেণ্টকে 10,000কৈ টকা প্ৰদান কৰিব। তো তোমালোকৰ মনত এতিয়া প্ৰশ্ন হ'ব পাৰে যে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ যিহেতু অফিচিয়েলি ন'টিফিকেশ্যন ওলাল তো অনলাইন প্ৰচেছটো কেতিয়া আৰম্ভ হ'ব পাৰে। তো চিন্তা নকৰিবা, সম্পূৰ্ণ কথাকে তোমালোকক জনাম, খালি তোমালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ষ্টুডেণ্ট, আমি যদি আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অফিচিয়েলি ৱেবছাইটত যাওঁ তেতিয়া তোমালোকে দেখা পাবা যে ইয়াত B23 বুলি লিখা আছে। অৰ্থাৎ এতিয়ালৈ তোমালোকৰ অনলাইনৰ ৰেজিষ্ট্ৰেশ্যন যিটো সেইটো এতিয়ালৈ আৰম্ভ হোৱা নাই। যেতিয়া আৰম্ভ হ'ব তেতিয়া ইয়াত তোমালোকে যিহেতু 2024 বৰ্ষত পৰীক্ষা দিছা সেয়ে ইয়াত B24 বুলি লিখা থাকিব। আৰু অলপ যদি স্ক্ৰল কৰি আমি চাওঁ তাত দিয়া আছে যে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো জুনত অৰ্থাৎ এই মাহতে ষ্টাৰ্ট হ'ব। আৰু এই টকাটো যিহেতু ডাইৰেক্টলি তোমালোকৰ বেংক একাউণ্টত দিয়া হ'ব সেয়েহে যদিহে বেংক একাউণ্ট নাই অতি শীঘ্ৰে তোমালোকে বেংক পাছবুক এটা খুলি লোৱা, কাৰণ এই এৱাৰ্ডৰ কাৰণে তোমালোকৰ এটা এক্টিভ বেংক একাউণ্ট থকাটো বাধ্যতামূলক। আৰু যদি আমি ডকুমেণ্ট প্ৰচেছৰ কথা কওঁ তেন্তে তোমালোকৰ HLCৰ এডমিট কাৰ্ড আৰু HLCৰ মাৰ্কশ্বিটটো লাগিব। তো তোমালোকে চিন্তা নকৰিবা, প্ৰত্যেক বছৰ দৰে এইবাৰো তোমালোকে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ যি টকা সেইটো পাবলৈ তোমালোকে নিশ্চয় সক্ষম হ'বা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। পুনৰ লগ পাম এটা নতুন ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টো এটা লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।